উপস্থিত থাকিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ তথা ভাৰত চৰকাৰৰ বন্দৰ জাহাজ জলপথ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অসমৰ চিকিৎসা সেৱাৰ প্ৰসাৰৰ দিশত এক যুগান্তকাৰী পদক্ষেপেৰে আজি শিলান্যাস হ'ব AMCH চিটি হস্পিটেলৰ নিৰ্মাণ কাৰ্য। আমি এজৰি উষ্ম হাত চাপৰিৰে সাদৰ সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়। লগতে আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ তথা ভাৰত চৰকাৰৰ বন্দৰ জাহাজ জলপথ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়। লগতে আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন মহোদয়। আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন মহোদয়, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা মহোদয়। লগতে আমাৰ মাজত উপস্থিত আছে ৰাজ্যসভাৰ মাননীয় সাংসদ, অসম চৰকাৰৰ সন্মানীয় বিধায়কসকল, অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য অধীক্ষক মহোদয়ৰ সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আমি সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু আমি অসম সংগীতৰ প্ৰতি অভিবাদন জনাই সকলোকে থিয় হ'বলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ।